ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। পুনৰ আহি গ'ল নতুন চাকৰি নিযুক্তি। BSF বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ ফালৰ পৰা কি আছে, কেইবাটা পোষ্ট মুকলি হৈছে। অমৰ সকলো ল'ৰা ছোৱালী সেইটো আবেদন কৰিব পাৰে। গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ষ্টেপ বাই ষ্টেপ কোৱা আছে কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব আৰু কিমানটা পোষ্ট আছে, লাষ্ট ডেট কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু বয়সৰ সময়সীমা আৰু মানে শিক্ষাগত যিটো অৰ্হতা গোটেইখিনি এটা ভিডিঅ'তে দিয়া আছে। আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে, আপোনালোকে ভাল কৰি চাই ল'ব পাৰে। আৰু যদি নতুনবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰি ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো নিউ আপডেটবিলাক আপোনালোকক মই দি থাকিম আৰু দিয়ে থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰি ল'ব। হ'ব, এতিয়া আপোনালোকে ইনফৰমেশ্যনলৈ চাই লওক। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ভিডিঅ'টো কি আপোনালোকে থাম্বনেইলত বুজি পাইছে কিহৰ ভিডিঅ' হয়, আৰু সেইটো নতুন আপডেট বুলি আপোনালোকে ক'ব পাৰে। আপোনালোকৰ বাবে ভাল খবৰ হয়, BSF ফালৰ পৰা কি আছে, কেইবাটাও পদ মুকলি হৈছে। আপোনালোকে গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই গোটেইখিনি কৈ দিম আপোনালোকক। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় গোটেইখিনি অথবা কি আছে, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লাষ্ট ডেটটো আৰু যিটো এডুকেশ্যন মানে শিক্ষাগত যিটো অৰ্হতা কেনেকৈ আবেদন কৰিব, গোটেইখিনি এটা ভিডিঅ'তে সকলোখিনি মই কৈ দিম। আপোনালোকে যদি নতুনবাৰৰ বাবে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। গোটেই প্ৰচেছটো আপোনালোকক দেখাই আছোঁ। ইয়াত দেখা BSF ৰিক্ৰুইটমেণ্ট হয়, পোষ্ট নেম আছে কি BSF কনষ্টেবল, GD হয়, জেনেৰেল ডিউটি হয়, স্পৰ্ট কোটা গ্ৰুপ C লেভেলৰ হয়। সেইটো হু কেন এপ্লাই, কোনে সেইটোত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল কেন এপ্লাই। তাৰপিছত দেখা টোটাল পোষ্ট আছে 549টা টোটাল পোষ্ট আছে। ইয়াত এজ যিটো লিমিট হয় 18 পৰা 23 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব, সেইটো যাৰ বয়স কি আছে 18 পৰা 23 বছৰলৈকে আছে। আৰু ইয়াত দেখা মানে এপ্লাই মোড, সেইটো অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব। আৰু যিটো চেলাৰী হয় 21,700 মানে পাৰ মান্থ দিব, ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু 79,000 মানে 69,100 টকালৈকে আপোনালোকক সেইটো পাৰ মান্থ দৰমহাটো দিব। ইয়াত দেখা BSFৰ যিটো ৰিক্ৰুইটমেণ্ট দিয়া আছে, কোৱালিফিকেশ্যন যিটো লাগে, কেণ্ডিডেট মাষ্ট হেভ পাছড এট লিষ্ট 10 or 12 গ্ৰেড। আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে অথবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে সেই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। ক্লাছ 10 পাছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। স্পৰ্ট গেম চাৰ্টিফিকেট যদি থাকে আপোনালোকে দি দিব। তাৰপিছত দেখা ইয়াত একে কথা কৈছে, BSF যিটো মানে এজ লিমিট হয় 18 পৰা 23 বছৰলৈকে। OBC কেণ্ডিডেট, OBC ST কাৰণে আৰু OBC SC STৰ কাৰণে কি আছে, ৰিলেক্সেশ্যন আছে। আপোনালোকে পাবই 3 বছৰ 4 বছৰ 3 বছৰ 5 বছৰ। আৰু যিটো আবেদন কৰিবলৈ যিটো মানে ফিজ লাগে 159 টকা লাগিব। আৰু SC ST ফেমিলিৰ কাৰণে 0 নালাগে ইয়াত। আৰু পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু অফিচিয়েলত যিটো নটিফিকেশ্যন ওলাইছে তাত আপোনালোকে গৈ গোটেইখিনি প্ৰচেছটো দেখিব পাৰে, আৰু তাত গৈ আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব। ইয়াত দেখা তাৰপিছত কি ডকুমেণ্ট লাগিব, মানে ইয়াত কৈছে BSF ৰিক্ৰুইটমেণ্ট দিয়া ছাৰ্ভিচ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মানে চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত দিয়া আছে। চিলেকশ্যন প্ৰচেছ কেনেকৈ হ'ব, আপোনালোকক কি হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আছে। ইয়াত কি হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, মেডিকেল এক্সাম হ'ব। তাৰপিছত কি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত ফাৰ্ষ্টত কি হয়, ফিজিকেল হয়। তাৰপিছত কি হয়, ফিজিকেল হোৱাৰ পিছত তেওঁলোকে ৰাইটেন টেষ্ট হয়। ইয়াত মেনশ্যন কৰি দিয়া নাই, মই আপোনালোকক কৈ দিছোঁ। চিলেকশ্যন যিটো প্ৰচেছ হয় মই আৰু এবাৰ কৈ দিম। ইয়াত দেখা যিটো ফিজিকেল টেষ্ট হয় মেলৰ কাৰণে ৰাণ হ'ব 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত। ইয়াত জাষ্ট কোৱালিফাই কৰিব লাগিব। ইয়াত কোনো ফাৰ্ষ্ট ছেকেণ্ড নাই, আপোনালোক কোনো ইয়াত মাৰ্ক নাই, জাষ্ট কোৱালিফাই কৰিব লাগিব। লং জাম্পটো মাৰিব লাগিব 11 ফিট, 3বাৰ চান্স দিয়া হ'ব। আৰু হাই জাম্পটো আছে 36 ফিট।
আৰু ফিমেলৰ কাৰণে কি আছে ৰান 1.6 কিলোমিটাৰ কি আছে 8.5 মিনিটছ মানে সেইটো মানে ছোৱালীৰ কাৰণে হয় সেইবিলাক আৰু লং জাম্পটো 9 ফিট আৰু হাই জাম্প 3 ফিট আৰু ইয়াত কি কি লাগে মেলৰ কাৰণে হাইট যিটো 170 চেণ্টিমিটাৰ আৰু ইয়াৰ ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ ফৰ মেলৰ কাৰণে 80 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে ইয়াত নাই মানে 6 যিটো আৰু BSF ৰিক্ৰুটমেণ্ট কি আছে যিটো চেলাৰী হয় ইয়াৰ আগত তো মই কৈ দিলোঁ ইয়াত সেইটো চেলাৰী দিব 21,000 পৰা 21,700 পৰা 69,100লৈকে হাউচ ৰেণ্ট এলাউৱেঞ্চ ইয়াত গোটেইখিনি আপোনালোকক মানে দি দিব তাৰপিছত দেখা ডকুমেণ্ট কি কি লাগিব এপ্লিকেশ্যন আধাৰ কাৰ্ড লাগিব 10 পাছ মাৰ্কশ্বিট লাগিব মাৰ্কশ্বিট অথবা কি আছে যিটো মানে আপোনালোকৰ এডমিট হয় সেইটো লাগিব পাছপৰ্ট চাইজ ফটো লাগিব ইমেইল ID লাগিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব পাৰ্মানেণ্ট মানে PRC লাগিব ছিগনেচাৰ লাগিব কাষ্ট চাৰ্টিফিকেট যদি থাকে তেনেহ'লে লাগিব আপোনালোকে জানে সেইকেইটাতো লাগেই ইয়াত দেখা মানে ষ্টাৰ্ট এপ্লাই যিটো ষ্টাৰ্ট হৈছে ষ্টাৰ্ট এপ্লাই অনলাইন 27 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট যিটো হয় 15 জানুৱাৰী লৈকে সেইটো আপোনালোকে এপ্লাই কৰিব পাৰিব যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আপোনালোকৰ বাবে নিউ আপডেটবিলাক আনি থাকিম যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই সদায় 2-3টা আপডেট দি থাকোঁ আপোনালোকক যদি মোৰ ভিডিঅ' চাই আপোনালোকে যদি কিবা জব পায় ময়ো আনন্দ হ'ম আৰু এটা কথা আপোনালোকক ফুল প্ৰচেছটো যদি আৰু ক'বলৈ লাগে চিলেবাছটো গোটেইখিনি মই কৈ দিম আপোনালোকে চাব পাৰিব আৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰাও চাব পাৰিব হ'ব পিছত আৰু এটা নেক্সট আপোনালোকৰ বাবে নিউ এটা ভিডিঅ' আনিম হ'ব অ'কে